নমস্কাৰ জীৱনৰেখা চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো দেওবাৰ সূৰ্যনাৰায়ণৰ দিন মনা যায় আদিত্য নাৰায়ণ গ্ৰহৰ ৰজা। সূৰ্যদেৱ নাথাকিলে বা উদয় নহ'লে এই জগতত জীৱনৰ কল্পনাই কৰিব নোৱাৰি। তেওঁৰ দ্বাৰাই আমি সকলোৱে শক্তি পাওঁ। সূৰ্য মানৱ শৰীৰৰ আত্মাৰ কাৰক মনা যায়। ধাৰ্মিক গ্ৰন্থত উল্লেখ আছে যে সূৰ্যদেৱক কিছু উপায় কৰি লাভৰ প্ৰাপ্তি অৱশ্যেই হয়। এইটো হয়, দৈনিক সূৰ্যদেৱক জল অৰ্পণ কৰাটো বহুত শুভ। দিনটোৰ হ'ব লগা দুৰ্ভাগ্যবোৰ কাট খাই যায়। যদি প্ৰত্যেক দেওবাৰে ব্ৰত পালন কৰিলে বিশেষ ফলপ্ৰাপ্তি হয়। যদি চাকৰি পদোন্নতি হ'ব বিচাৰে বা চাকৰি পাব বিচাৰে তেন্তে সূৰ্যদেৱক বিশেষভাৱে সন্তুষ্ট কৰিব লাগিব। ইয়াৰ বাবে বহুত সৰু সৰু সহজ উপায় আছে। ইয়াৰে আৱশ্যক অনুসৰি যিকোনো এটা উপায় কৰি সফল হ'ব পৰা যায়। আপোনাৰ ভাগ্য যিমানে বেয়া নাথাকক, কিন্তু ভাগ্যৰ দুৱাৰ অৱশ্যেই খোল খাব। আজি মই ইয়াৰ বিষয়ে উল্লেখ কৰিম। ভিডিঅ'টো শেষলৈকে চাব। যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব। প্ৰথম উপায়টো হৈছে ৰাতি শুবলৈ যাওঁতে এগিলাচ গাখীৰৰ মূৰৰ শিতানৰ ফালে ৰাতিটো ৰাখি থ'ব। এখন টুল বা টেবুলত থৈ দিব। পিছদিনা পুৱা উঠি অলপ সোনকালে উঠি গা পা ধুই সেই গাখীৰখিনি বৰগছৰ তলত ঢালি দিব। 11টা দেওবাৰে এই উপায় কৰিবচোন। আকৌ দেওবাৰৰ দিনা সোনকালে উঠি গা পা ধুই এঘটি পানী, তামোল ঘটি হ'লে ভাল, এঘটি পানী ল'ব। তাত কেইটামান চাউল, অকণমান কুমকুম বা সেন্দুৰ, অকণমান গুড়, ফুল ভৰাই ভগৱান সূৰ্যদেৱক অৰ্পণ কৰিব। জল অৰ্পণ কৰি থাকোঁতে সূৰ্যদেৱৰ মন্ত্ৰ নিশ্চয় গাব। ওম ভাস্কৰায় নমঃ, ওম সূৰ্যদেৱতায় নমঃ, ওম আদিত্যায় নমঃ। যিটো আপুনি ভাল পায় বা তিনিওটা নাগালেও হ'ব। যদি ইয়াত ভক্তি আৰু শ্ৰদ্ধা থাকে সূৰ্যদেৱ নিশ্চয় সন্তুষ্ট হ'ব। সূৰ্যদেৱ সন্তুষ্ট হ'লে আপোনাৰ বল, বিদ্যা, বুদ্ধি, ঐশ্বৰ্য, মান সন্মান আদি প্ৰাপ্তি হয়। সেয়েহে সূৰ্যদেৱক সদায় জল অৰ্পণ কৰিব লাগে। বোৱতী নদীত এটুকুৰা গুড় হাতত লৈ ভগৱান সূৰ্যদেৱক নমস্কাৰ কৰি সেই গুড় টুকুৰা নদীত অৰ্পণ কৰিব লাগে। আপোনাৰ দুৰ্ভাগ্য কাট খাই যায়। আকৌ দেওবাৰৰ দিনা আহঁতৰ তলত চাৰিমুখী দীপক জ্বলালেও আপোনাৰ ঘৰত ধনৰ বৃদ্ধি হয়। দেওবাৰৰ দিনা সূৰ্যদেৱক জল অৰ্পণ কৰি ঘৰত পূজাস্থানত এগছি ঘিৰ বন্তি জ্বলাব লাগে। জ্বলাই হাতযোৰ কৰি এটা বিশেষ মন্ত্ৰ জপ কৰিব লাগে। ওম নমো ভাগৱতে বাসুদেৱায় নমঃ। যিহেতু ভগৱান সূৰ্যদেৱৰ আৰাধ্য হৈছে ভগৱান শ্ৰীহৰি বিষ্ণু, সেয়েহে এই মন্ত্ৰফাঁকি অৱশ্যেই গাব। আকৌ আৰু এটা উপায় আছে। দেওবাৰৰ দিনাই ৰঙা বস্ত্ৰ ধাৰণ কৰিব লাগে। আৰু ৰঙা বস্তু মানে তামৰ বাচন, ৰঙা বস্ত্ৰ, ৰঙা শস্য, গুড়, ৰঙা চন্দন, মাণিক আদি যিকোনো এবিধ কোনো দুখীয়াক দান দিলে ভাল। আপোনাৰ দুৰ্ভাগ্যবোৰ কাট খাই যায়। সূৰ্যদেৱৰ কৃপা সদায়ে থাকিব। পিতৃদোষ খণ্ডন হয়। আকৌ দেওবাৰৰ দিনা বৰগছৰ পাতত আপোনাৰ ইচ্ছা মানে আপোনাৰ মনোকামনাখিনি লিখি কোনো বোৱতী নৈত উটুৱাই দিব লাগে। মনোকামনা অতি সোনকালে পূৰণ হয়। মনত ৰাখিব, মনোকামনাখিনি ৰঙা চন্দনেৰে লিখিলে অতি শুভ ফল পায়। শেষত বা সিপিঠিত শ্ৰীৰাম শব্দটো নিশ্চয় লিখিব। আকৌ দেওবাৰৰ দিনা 3টা ঝাৰু কিনি পিছদিনা পুৱা সোমবাৰৰ দিনা গা পা ধুই উঠি উক্ত ঝাৰুকেইটা কোনো নামঘৰ বা মন্দিৰত থৈ আহিব। মনে মনে থ'ব, এইটো গুপ্ত দান। সেয়েহে একেবাৰে ৰাতিপুৱাই যাব। ভাগ্য উন্নতি হয়। আপোনাৰ বাধাবোৰ খোল খাই যাব। ভাগ্যৰ দুৱাৰেই খোল খাব। দেওবাৰৰ দিনা শিৱ মন্দিৰলৈ গৈ ধূপ চাকি দি শিৱলিংগত জল অৰ্পণ কৰিব লাগে। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। নমস্কাৰ।